গাইস ওয়েলকাম টু দিগন্ত ব্লগ। তো কালি ভিডিওটো চালে শিক্ষক দিৱসত আজি হৈছে আমাৰ কলেজৰ ফেচাছ 6 ছেপ্টেম্বৰ। তো এতিয়া যাই আছো ঘৰৰ পৰা ওলাইছো আৰু এইফালে আমাৰ লগত আছে নিখিলেজি জয়গুৰু শংকৰ তো মাকা ভিডিঅ' তো বলক যাই গায়ক কোন কোন আছিল দীপশিখা বলে। যো গাইস যাই দেখো মোৰে ক্লাছ মোৰে গল্প যো গাইস আমি আহি পালো মৰিপাৰা। আজি আহিছো মৰিপাৰা বজাৰ শুক্ৰবাৰ। তো মৰিপাৰা আহি পালো আৰু আহি কিনে এক ললো কেনে মজা। গাইছ এতিয়া আমি যাই দেখো আজি ধামাকা হ'ব না কিবা আজি পুৰা আৰু ফালি দিম যৌ। তো ফাইনেলি কলেজ আহি পালো। কলেজ আহাৰ লগে লগে এটা বেগ দিলে। তো গাইছ চাব পৰা এইফালে আমাৰ কলেজ হৈছে এইটো এটা পৰিৱেশ আৰু ৰাতি চলিবিলাকে এটা SLC পইণ্টটো বনাইছি। কেনে আমাৰ লগত ৰাজু এইখানে কি হৈ গেল কেনে ৰামচন্দন তুলসী হৰিলে নভৰ ৰাধা তোমাৰ কলসী। আৰু কলেজৰ গেটতে এনেকুৱাকৈ লিখি দিছে নৱগত আদৰণি সভা বুলি। আপোনালোকে চাব পাৰে কি ধুনীয়া লগা হৈছে আৰু এখন হৈছে ষ্টেজ বেলুন চেলুন গোটাই লগোৱা হৈ গৈছে আৰু ইয়াতে কিবা কিবি এতিয়া অনুষ্ঠান হ'ব নাচ গান এইবিলাক হ'ব। আমার করোনা বেশি কি খবর মই বহুত আগতে আছো এতিয়া না কেন ভিতর কে যাও নাই ভিতর গেছো মই বহুত সময় বৈ ডক্টর দেখা নাই ফারুক বহুত টাইম হল মোটা এই বাবা ও খিচুড়ি খাবা আছে তুমি জানো খিচুড়ি মিল লাবা ওলাই আলু মানে কিবা কিবি চলি আছে কলেজত খানা চানা তাতেই হ'ব আজি আৰু এতিয়া ঘৰৰ ওচৰত দেখি যাই আছো এটা কামৰ কাৰণে। তো গায়ক আহি পাব আৰু গায়ক যিটো কোন আছিলে দীপশিখা বৰাটো আহি আছে ধামাকা হ'ব। তো চাৰি ফুগাইছে কেনটা এলে আমি কলেজ আহি পালো ঘৰৰ ওচৰৰ পৰা বঢ়িয়াকে এফালে পাপু আহি গৈছি কেনে খবৰ চবৰ আছে নে ভালে আছে ভালে আছা এতিয়া গায়ক আহি পাব লগতে আছো এই লগতে নিবিৰ ওই কেনে খবৰ ভালে আছা তই বঢ়িয়া 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 এগুলা আমার ডিগ্রি চলি গাইস এফালে আমার ভিডিও চাওয়ার লগে দে কেনে খবর একদম ফাইন না রাজু কেনে আছা কেনে না বঢ়িয়া আৰু দুপৰীয়া হ'ল ভাত খাব লাগে খিচাৰি বুলি ভাবিছিলোঁ কিন্তু খিচাৰি নহয় ভাতে। তো সকলোৱে ইয়াতে ভাত খাই আছে ইয়াতে আৰু মই ইয়াতে অলপ ভাত খাই লওঁ। সঞ্জক অলপ ভাত লাগব অলপ অলপ চব্জি দি যাওঁ ভাত দি অলপ সঞ্জক লাগব দে দি অলপ দি এই নালগে বুলি নকয় কিন্তু ছাৰে ওচৰে ভাত খাইছে আৰু ভাতটো খাই লওঁ অলপ ইয়াতে খাওক আৰু এইফালে দীপশিখা বা আহিব বৰ বেছি টাইম নাই সকলোৱে আদৰিবৰ কাৰণে বঢ়িয়াকৈ লাইন পাতি লৈছে। ফাইনেলি আমাৰ ছিংগাৰ আহি পাব বেছি টাইম নাই আৰু আহি পাইছে আৰু মই প্ৰপ'জ মাৰি আহি আছে হেলচেন উঠছি আৰু গোটাই বাইদেউ কি ক'ব তোমাৰ উত্তৰ কামনা কৰিছো তোমাৰ দিনে দিনে ছাবস্ক্ৰাইবাৰ বাঢ়ি যাওক ভিউ চাওক তাৰে কামনা কৰিছো অলপমান পা দীপশিখা নেকি দীপশিখা বৰা বঢ়িয়া আহি পাইছে আৰু এইফালে আমি বচাও আমি ইয়াতে আহক মুখ্য আকর্ষণ দীপশিখা
বৰা বাইদেউক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ। এই মঞ্চত আমাৰ চৰকাৰ জনপ্ৰিয় শিল্পী সুগায়িকা দীপশিখা বৰা বাইদেউ। বহুত বহুত ধন্যবাদ। ইমান গৰমতো আপোনালোকে ইমান মৰমেৰে অপেক্ষা কৰি আছে সকলোৱে। গৰম উঠিছে নে নাই? উঠিছে? ল'ৰাবিলাক কোনফালে আছে? জ্ঞাপন কৰিছোঁ আজি আপোনালোকৰ মাজলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু এই গৰমতো ইমান ধৈৰ্যৰে আপোনালোকে অপেক্ষা কৰাৰ বাবে এটা নিজৰ কাৰণে হাত চাপৰি দিব পাৰে দেই। এতিয়া দীপশিখা বাইদেউ আহি পাইছে আৰু এতিয়া গীত গাব আৰু আজি নৱগত আদৰণি সভাৰ শেষৰটো কাৰ্যসূচী হৈছে সংগীত অনুষ্ঠান দীপশিখা বাৰ। তো আপোনালোকে সকলোৱে চাই লওক এতিয়া। ঠিক আছে, রেডি? ঠিক আছে।
আছে পাছলৰ ৰাইজবোৰ এলেভা ন আমাৰ আগফালে কেনেকুৱা ফূৰ্তি কৰি আছে হয়নে এই গৰমতো লাইট কেইটা লাগিব দিয়া তো এয়াই আছিল দীপশিখা বাৰ সংগীত অনুষ্ঠান তো কেনেকুৱা পালে আপোনালোকে জনাব আৰু দীপশিখা বাকো সোধো আমাৰ ইয়াতে কেনেকুৱা পালে আমাৰ ক্লাছ আৰম্ভ হ'ব গতিকে সমস্ত ছাত্ৰ ছাত্ৰীসকলক আমি অহাকালি